ফুড প্ৰসেসিং ক্লাছত আমি ডোনাট বনাবলৈ শিকিছিলোঁ কিন্তু হে আৰু মোৰ ভিডিঅ'বোৰ দিয়া দেৰিয়ে হয় যি নহওক বাৰু দৰ্শকসকল মই মামনে পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া ফুড প্ৰসেসিং ক্লাছৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বহুত কিবা কিবি শিকিছোঁ কিন্তু সকলোবোৰ ভিডিঅ' কৰা নহয় ব্যস্ত হৈ যাওঁ কিন্তু যেতিয়াই সময় পাওঁ আপোনালোকৰ কাৰণে অকণমান ভিডিঅ' কৰোঁ ভাবোঁ যিসকল ইণ্টাৰেষ্টেড সেইসকলে ভিডিঅ'খিনি চাই কিছু নহয় কিছু হলেও উপকৃত হ'ব সেইবাবে আৰু এয়া আজি আমাক ডোনাট বনাবৰ কাৰণে শিকাবলৈ লৈছে ছাৰে আৰু তাৰ কাৰণে ইতিমধ্যে ডোটো ৰেডি কৰা হৈ গৈছে সম্পূৰ্ণ ৰেচিপি মই আপোনালোকক দিব নোৱাৰো কৈছোৱে যিহেতু এটো এটা গভৰ্ণমেণ্ট প্ৰজেক্ট হয় ইয়াতে আমি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয় তাত আহি শিকো গতিকে যিসকলে শিকিব ইচ্ছা কৰে তেখেতসকলে নিজে আহি শিকিব লাগিব কিন্তু বনাই থকাৰে কিছু অংশ মই ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াওঁ আপোনালোকে জানি ভাল পাব বুলি ভাবি আৰু এয়া ডো বনোৱা যেটো কন্টেইনাৰ হয় সেইটো এয়া মিশেলে ধুনীয়াকৈ ধুই চাফা কৰি আছে আৰু আমাক ছাৰে শিকাই আছে কেনে ধৰণে ডোনাটৰ বলটো ৰেডি কৰিব লাগিব আমি যেহেতু পাৰ্ট কে কৰোঁ যেহেতু টেবুলখন অলপ সৰু গতিকে আধা মানে কৰে আধা মান ৰৈ থাকে এনেকৈ কৰে এতিয়া বেলেগে কৰোঁতে মই অলপ ভিডিঅ' কৰি আছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ চাওকচোন কেনেকুৱা লাগিছে বাৰু ইয়াৰ এনে ধৰণে এয়া কেনেকৈ বনাই আছে ডোনাটটো দেখিছেনে আৰু এয়া মই হাতেৰে আনি এয়া বেকিং ট্ৰেখনত থৈছোঁ যেহেতু ডোনাট বনালে প্ৰথমে হাফ বেক কৰিব লাগে তাৰ পাছতহে ফ্ৰাই কৰিব সেই কাৰণে আৰু এয়া সকলো ব্যস্ত হৈ গৈছে সকলো খুব মন দি শিকিছে ময়ো শিকিছোঁ আকৌ দেই অকল ভিডিঅ' কৰি থকা নাই আৰু এয়া দেখিছেনে হাফ বেক কৰা হৈ গ'ল আৰু এতিয়া এইখিনি আমি ফ্ৰাই কৰিবলৈ লৈছোঁ মই আৰু লভিতাই কৰি আছোঁ এয়া শ্ৰীলেখা সিফালে নন্দিতা বা এয়া সকলোখিনি আছে আৰু আমি সকলোৱে মিলিজুলি ধুনীয়াকৈ কৰি আছোঁ আৰু এইখিনি ফ্ৰাই কৰা ইতিমধ্যে হৈ গৈছে এনেকৈয়ে ধুনীয়া লাগিছে নহয়নে বাৰু এনেকৈ খাব পাৰি অৱশ্যে একো নলগোৱাকৈ আৰু এতিয়া কৰিব লাগিব চকলেট ইয়াৰ ওপৰত গাৰ্নিশ কৰিব লাগিব চকলেটৰ আৰু সেই কাৰণে এতিয়া মোক দায়িত্ব দিলে চকলেটখিনি মেল্ট কৰা আৰু মই চকলেটখিনি এয়া মেল্ট কৰিবলৈ লৈছোঁ এয়া চাওক মই এয়া ডাবল বইলিং সিস্টেমত এখিনি চকলেটখিনি মেল্ট কৰি লৈছোঁ আৰু সেয়া কৰি আছোঁ আৰু ঠাণ্ডা কৰিছোঁ কাৰণ বহুত গৰম হৈ আছে মেল্ট কৰোঁতে গতিকে অলপ ঠাণ্ডা কৰি আছোঁ আৰু ইয়াতে ডোনাটখিনি ডিপ কৰি দিয়া হ'ব আৰু তাৰ পাছতে ডোনাট ৰেডি হৈ যাব আজিৰ ভিডিঅ'টো ইমানেই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ফেচবুকত চাই আছে যদি পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ থেংক ইউ